নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম। আজিৰ এই বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ কন্যা ৰাশিৰ সাপ্তাহিক ৰাশিফল 29 মাৰ্চৰ পৰা 4 এপ্ৰিল 2026 লৈকে। এই সপ্তাহটো কন্যা ৰাশিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ বাবে আপোনাৰ জীৱনত কিছুমান আচৰিত পৰিৱৰ্তন দেখা দিব পাৰে। কিছুমান মানুহৰ জীৱনত নতুন সুযোগ আহিব পাৰে, আনহাতে কিছুমান পুৰণি সমস্যাৰ সমাধান এই সপ্তাহতেই পাব পাৰে। এই সময়ত বিশেষকৈ টকা পইচা, কৰ্মক্ষেত্ৰ, ব্যক্তিগত জীৱনত কিছুমান গুৰুত্বপূৰ্ণ সংকেত দিছে গ্ৰহ নক্ষত্ৰই। কিছুমান দিন অত্যন্ত শুভ হ'ব পাৰে, য'ত আপোনাৰ ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত থাকিব, কিন্তু কিছুমান দিন সতৰ্ক থাকিব লাগিব। এই সপ্তাহত কন্যা ৰাশিৰ মানুহে যদি সঠিক সিদ্ধান্ত লয়, তেন্তে ধন লাভ, কৰ্মক্ষেত্ৰৰ উন্নতি আৰু সম্পৰ্কত সুখ পোৱাৰ ডাঙৰ সম্ভাৱনা আছে। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম কোন দিনটো আপোনালোকৰ বাবে আটাইতকৈ শুভ হ'ব, কোন সংখ্যা আপোনাৰ বাবে ভাগ্য খুলিব পাৰে, আৰু কি সহজ প্ৰতিকাৰ কৰিলে আপোনাৰ ভাগ্য আৰু বেছি শক্তিশালী হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে আহিছোঁ ধন আৰু আৰ্থিক অৱস্থা। এই সপ্তাহত কন্যা ৰাশিৰ বাবে ধন আৰু আৰ্থিক ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিব পাৰে। সপ্তাহৰ আৰম্ভণিতে টকা পইচাৰ ক্ষেত্ৰত কিছু চিন্তা বা অনিশ্চয়তা দেখা দিব পাৰে। 29 আৰু 30 মাৰ্চত কিছুমান অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে, যাৰ বাবে মনত অলপ উদ্বেগ আহিব পাৰে। বিশেষকৈ ঘৰুৱা খৰচ বা পৰিয়ালৰ কোনো প্ৰয়োজনীয় কামত ধন খৰচ হ'ব পাৰে। কিন্তু কন্যা ৰাশিৰ বাবে ভাল কথা হৈছে যে এই সময়ত গ্ৰহ নক্ষত্ৰ সম্পূৰ্ণ বিৰোধী নহয়। যদি আপুনি বুদ্ধিমত্তাৰে টকা পইচাৰ ব্যৱস্থা কৰে, তেন্তে এই সময়ত ডাঙৰ কোনো আৰ্থিক সমস্যাৰ সম্ভাৱনা নাই। 31 মাৰ্চৰ পৰা টকা পইচাৰ ক্ষেত্ৰত অলপ উন্নতি দেখা দিব পাৰে। আগতে কৰা কোনো কামৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। কিছুমান মানুহে নতুন উপাৰ্জনৰ সুযোগ পাব পাৰে বা কোনো সৰু ইনকামৰ উৎস আৰম্ভ হ'ব পাৰে। 1 আৰু 2 এপ্ৰিলত কন্যা ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত কিছু শুভ সংকেত লৈ আহিব পাৰে। এই সময়ত কোনো ভাল খবৰ আহিব পাৰে। যিসকল লোকে ব্যৱসায় কৰে তেওঁলোকৰ বাবে নতুন গ্ৰাহক বা লাভৰ সুযোগ বৃদ্ধি পাব পাৰে। চাকৰি কৰা মানুহেও এই সময়ত কোনো অতিৰিক্ত ইনকাম বা সুবিধা লাভ কৰিব পাৰে। কিন্তু 3 এপ্ৰিলৰ ওচৰত কিছুমান সিদ্ধান্ত লোৱাৰ আগতে অলপ চিন্তা কৰা ভাল হ'ব। বিশেষকৈ টকা পইচাৰ ইনভেষ্ট বা ডাঙৰ খৰচ কৰাৰ ক্ষেত্ৰতো খৰধৰ নকৰিব। কিছুমান মানুহে এই সময়ত ভুল সিদ্ধান্ত ল'লে টকা পইচাৰ ক্ষতি হ'ব পাৰে। 4 এপ্ৰিলৰ পৰা পুনৰ আৰ্থিক অৱস্থা স্থিৰ হ'বলৈ আৰম্ভ কৰিব। এই দিনত ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে। আগতে ৰৈ থকা কোনো ধন বা লাভ পোৱাৰ সম্ভাৱনা আছে। কিছুমান মানুহে এই সময়ত নতুন আৰ্থিক পৰিকল্পনা আৰম্ভ কৰিব পাৰে। সামগ্ৰিকভাৱে কন্যা ৰাশিৰ বাবে এই সপ্তাহটো টকা পইচাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ শিক্ষা আছে। ধৈৰ্য, সঠিক পৰিকল্পনা আৰু বুদ্ধিমান সিদ্ধান্তই আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিব পাৰে। যদি আপুনি এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ কমায় আৰু ধনৰ সঠিক ব্যৱস্থা কৰে, তেন্তে আগন্তুক সময়ত টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি দেখা যাব। এই সপ্তাহত বিশেষকৈ 2 এপ্ৰিল আৰু 4 এপ্ৰিলত টকা পইচাৰ ক্ষেত্ৰত শুভ ফল দিব পাৰে। এতিয়া আহিছোঁ কেৰিয়াৰ আৰু কৰ্মজীৱন। এই সপ্তাহত কন্যা ৰাশিৰ বাবে কেৰিয়াৰ আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ বাবে এই সময়ত আপোনাৰ কামৰ ওপৰত অধিক দায়িত্ব আহিব পাৰে। কিন্তু ভাল কথা হৈছে, যদি আপুনি মনোযোগ আৰু পৰিশ্ৰমেৰে কাম কৰে, তেন্তে এই সপ্তাহত উন্নতিৰ নতুন দুৱাৰ মুকলি হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে অৰ্থাৎ 29 আৰু 30 মাৰ্চত কৰ্মক্ষেত্ৰত অলপ প্ৰেছাৰ বা ব্যস্ততা দেখা দিব পাৰে। কিছুমান মানুহে একেলগে বহুতো কাম কৰিব লাগিব পাৰে, কিন্তু এই সময়ত ধৈৰ্য আৰু মনোযোগে কাম কৰিলে ঊৰ্ধ্বতন কৰ্তৃপক্ষ আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে। 31 মাৰ্চত কন্যা ৰাশিৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ দিন হ'ব পাৰে। এই দিনত আপোনাৰ নতুন আইডিয়া বা পৰিকল্পনাত সফল হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰিব বিচাৰে, তেন্তে এই দিনটো ভাল হ'ব। 1 এপ্ৰিলৰ ওচৰত সহকৰ্মী বা কাৰোবাৰ লগত সামান্য ভুল বুজাবুজি হ'ব পাৰে। সেইকাৰণে কথা বতৰাত অলপ সাৱধানে কোৱা ভাল হ'ব। এই সময়ত খৰধৰ কৰি কোনো সিদ্ধান্ত লোৱাতকৈ অলপ ভাবি চিন্তি লোৱা ভাল হ'ব। 2 আৰু 3 এপ্ৰিল কেৰিয়াৰত যথেষ্ট শুভ সংকেত লৈ আহিব পাৰে। এই সময়ত কিছুমান মানুহে নতুন সুযোগ পাব পাৰে। চাকৰি কৰা মানুহৰ বাবে প্ৰমোচন বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা মানুহৰ ক্ষেত্ৰত নতুন চুক্তি বা লাভজনক সুযোগ আহিব পাৰে। বিশেষকৈ যিসকল লোকে অনলাইন কাম, মিডিয়া, শিক্ষা, বাণিজ্য বা যোগাযোগ ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই সপ্তাহত উন্নতিৰ সম্ভাৱনা বেছি দেখা যায়। 4 এপ্ৰিলৰ সময়ত
আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। এই দিনত আপোনাৰ কামৰ ফল স্পষ্টভাৱে দেখা যাব পাৰে। কিছুমান মানুহে এই সময়ত নতুন লক্ষ্য স্থিৰ কৰিব পাৰে আৰু আগতকৈ ডাঙৰ পৰিকল্পনা আৰম্ভ কৰিব পাৰে। সংক্ষেপে কন্যা ৰাশিৰ বাবে এই সপ্তাহটো কথা বতৰা হৈছে পৰিশ্ৰম আৰু ধৈৰ্যই হৈছে আপোনাৰ কেৰিয়াৰত আগবঢ়াই লৈ যাব। যদি আপুনি এই সপ্তাহত সঠিক সুযোগ চিনাক্ত কৰি কাম কৰে তেন্তে আগন্তুক সময়ত কেৰিয়াৰত যথেষ্ট উন্নতি আৰু সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। এই সপ্তাহত কেৰিয়াৰৰ বাবে বিশেষকৈ 31 মাৰ্চ আৰু 2 এপ্ৰিল যথেষ্ট দিন শুভ হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত কন্যা ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিব পাৰে। কিছুমান মুহূৰ্ত খুব মধুৰ আৰু সুখৰ হ'ব পাৰে, কিন্তু কিছুমান সময়ত সামান্য ভুল বুজাবুজিও দেখা দিব পাৰে। সেইকাৰণে এই সপ্তাহত সম্পৰ্ক বজাই ৰাখিবলৈ ধৈৰ্য আৰু বুজাপৰা খুব প্ৰয়োজন হ'ব। 29 আৰু 30 মাৰ্চত প্ৰেম জীৱনত অলপ মানসিক দূৰত্ব অনুভৱ কৰিব পাৰে। কিছুমান কথা স্পষ্টকৈ নকোৱাৰ বাবে সৰু ভুল বুজাবুজি হ'ব পাৰে। যদি আপুনি শান্ত মনে কথা বতৰা পাতে তেন্তে এই সমস্যাবোৰ সহজে সমাধান হ'ব। 31 মাৰ্চত সম্পৰ্কত পুনৰ মধুৰতা আহিব পাৰে। যিসকল লোকে প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকৰ মাজত যোগাযোগ বৃদ্ধি হ'ব। কিছুমান মানুহে এই দিনত নতুন নিজৰ অনুভূতি স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিব। 1 এপ্ৰিলৰ ওচৰত অলপ সতৰ্ক থাকিব লাগিব। কাৰোবাৰ লগত কাৰোবাৰ কথাত আপোনাৰ মনত দুখ লাগিব পাৰে। সেইকাৰণে এই সময়ত আৱেগিক সিদ্ধান্ত নলোৱাই ভাল। 2 আৰু 3 এপ্ৰিলত প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে যথেষ্ট শুভ দিন হ'ব পাৰে। এই সময়ত দম্পতীৰ মাজত বুজাপৰা বৃদ্ধি পাব। পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব পাৰে। কিছুমান মানুহে এই সময়ত একেলগে সময় কটাই সম্পৰ্ক অধিক শক্তিশালী কৰিব। যিসকল মানুহ অবিবাহিত ছিংগেল হৈ আছে তেওঁলোকৰ জীৱনত নতুন কাৰোবাৰ আগমন হ'ব পাৰে। কোনো নতুন পৰিচয় লাহে লাহে প্ৰেমৰ ৰূপ ল'ব পাৰে। 4 এপ্ৰিলত সম্পৰ্কত স্থিৰতা দেখা দিব। এই দিনত দম্পতীয়ে ভৱিষ্যত সম্পৰ্কে আলোচনা কৰিব পাৰে। সম্পৰ্ক আগলৈ আগবঢ়োৱাৰ সিদ্ধান্ত কিছুমান মানুহে ল'ব পাৰে। সংক্ষেপে এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ মূল কথা বতৰা হৈছে বিশ্বাস, বুজাবুজি আৰু ধৈৰ্যই সম্পৰ্ক শক্তিশালী কৰে। যদি আপুনি আপোনাৰ সঙ্গীৰ সময় আৰু মৰম দিয়ে তেন্তে এই সপ্তাহত সম্পৰ্ক আগতকৈ অধিক সুখী আৰু গভীৰ হ'ব। এই সপ্তাহত প্ৰেম জীৱনৰ বাবে বিশেষকৈ 2 এপ্ৰিল আৰু 3 এপ্ৰিল যথেষ্ট শুভ দিন বুলি ধৰা হয়। এতিয়া আহিছোঁ এই সপ্তাহৰ ভিতৰত 29 মাৰ্চৰ পৰা 4 এপ্ৰিলৰ ভিতৰত কন্যা ৰাশিৰ বাবে শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ কি হ'ব। এই সপ্তাহত কন্যা ৰাশিৰ বাবে কিছুমান বিশেষ শুভ সংকেত আছে। যদি আপুনি সঠিক দিনত গুৰুত্বপূৰ্ণ কাম কৰে আৰু সঠিক সংখ্যাৰ শক্তি ব্যৱহাৰ কৰে তেন্তে ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে। শুভ তাৰিখ এই সপ্তাহত বিশেষকৈ 31 মাৰ্চ, 2 এপ্ৰিল আৰু 4 এপ্ৰিল আপোনাৰ বাবে যথেষ্ট শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, নতুন পৰিকল্পনা কৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা ভাল হ'ব। শুভ সংখ্যা এই সপ্তাহত কন্যা ৰাশিৰ বাবে ভাগ্যশালী সংখ্যা হৈছে 5, 6 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে ইতিবাচক শক্তি কঢ়িয়াই আনিব পাৰে। বিশেষকৈ যদি আপুনি এই সংখ্যাৰ সৈতে জড়িত তাৰিখ বা সময়ত কাম কৰে তেন্তে সফলতাৰ সম্ভাৱনা বাঢ়িব পাৰে। শুভ ৰং এই সপ্তাহত আপোনাৰ বাবে শুভ ৰং হৈছে সেউজীয়া, হালধীয়া আৰু বগা। এই ৰংবোৰ আপোনাৰ বাবে শান্তি, আত্মবিশ্বাস আৰু সৌভাগ্য বৃদ্ধি কৰিব পাৰে। গুৰুত্বপূৰ্ণ দিনত এই ৰঙৰ কাপোৰ পৰিধান কৰিলে ইতিবাচক ফল পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি আছে। এতিয়া আহিছোঁ সহজ প্ৰতিকাৰ। এই সপ্তাহত ভাগ্য শক্তিশালী কৰিবলৈ কিছুমান সহজ প্ৰতিকাৰ কৰিব পাৰে। প্ৰথম, বুধবাৰে ভগৱান গণেশৰ পূজা কৰক আৰু গণেশ মন্দিৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰক। 2 নম্বৰ, সেউজীয়া মুগ দালি গাজি বা সেউজীয়া ফল কোনো দৰিদ্ৰ ব্যক্তিক দান কৰক। প্ৰতিদিনে ৰাতিপুৱা ওম গং গণপতে নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। 4 নম্বৰ, গুৰুজন বা পিতৃ মাতৃৰ আশীৰ্বাদ লওক। এই সৰু সৰু প্ৰতিকাৰবোৰ পালন কৰিব পাৰিলে এই সপ্তাহত আপোনাৰ জীৱনত থকা বাধাবোৰ লাহে লাহে দূৰ হ'ব আৰু ভাগ্য অধিক শক্তিশালী হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, এইটো আছিল কন্যা ৰাশিৰ সাপ্তাহিক ৰাশিফল 29 মাৰ্চৰ পৰা 4 এপ্ৰিল 2026 লৈকে। আশা কৰোঁ এই তথ্যবোৰ আপোনাৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ দিশ বুজিবলৈ সহায় কৰিব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰ আমাৰ জীৱনত সংকেত দিয়ে, কিন্তু আমাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই আমাৰ ভাগ্য গঢ়ে। যদি আপুনি এই সপ্তাহত ধৈৰ্য ৰাখি আগবাঢ়ে আৰু সঠিক সুযোগ চিনাক্ত কৰে তেন্তে নিশ্চয় সফলতা লাভ কৰিব।
যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি ৰাখক যাতে আগন্তুক দিনত এনেধৰণৰ ৰাশিফল আৰু জ্যোতিষৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব পাৰে। আৰু কমেণ্টত নিশ্চয় লিখক আপোনাৰ ৰাশি কি আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। পুনৰ লগ পাম পৰৱৰ্তী নতুন ভিডিঅ'ত। ধন্যবাদ। জয় শ্ৰীৰাম।